नमस्ते दोस्तों, फिर से आप लोग को स्वागत करती हूँ मेरे मिनी ब्लॉग में। और ये मैं ब्रेकफास्ट में आज बना रही हूँ ऑमलेट। थोड़ा सा आप लोगों को भी दिखाती हूँ आज मैं ब्रेकफास्ट में क्या खा रहा हूँ। ठीक है दोस्तों, मेरी वीडियो को स्किप मत करना, फुल देखना और अच्छा लगे तो लाइक एंड सब्सक्राइब करना मत भूलिए। আজি এয়া পুৱাৰ ব্ৰেকফাষ্টত মই এয়া আমলেট বনাই লৈছোঁ, পোষ্ট কৰি লৈছোঁ আৰু তাৰপিছত শুকান ৰুটি আৰু জলকীয়া দুটা লৈছোঁ আৰু এইপিনে আলু ভাজি ধুনীয়াকৈ ৰেডি কৰি লৈছোঁ। আৰু এয়া শুকান ৰুটি দেখিছেনে বন্ধু বান্ধৱীসকল, আপোনালোকে কিহেনো খাইছে কমেণ্ট এটা কৰিবচোন। আজি মোৰ পুৱাৰ ব্ৰেকফাষ্টটো তেনেকৈ ধুনীয়াকৈ বনাই মেলি খালোঁ আৰু লগতে অকণমান আপোনালোকৰ আগতো শ্বেয়াৰ কৰিলোঁ। এই আমলেটৰ লগত ৰুটিকণ খাইছোঁ আৰু ধুনীয়াকৈ পেট ভৰাই আৰু জলকীয়া অকণমানো কামুৰি কামুৰি খাইছোঁ, তেতিয়াহে ভাল লাগে নহয়নে বাৰু। আৰু শুকান ৰুটিৰ লগত এনেও মানে জলকীয়া হ'লে বেছি ভাল লাগে। আৰু আপোনালোকে এনেকৈ খাই ভাল পায়নে কমেণ্ট এটা কৰিবচোন। আৰু আজি মিনি ব্লগটো ইমানতে সামৰিবলৈ ওলাইছোঁ, পুনৰকৈ লগ পাম নতুন ভিডিঅ'লৈ। আজিলৈ আহোঁ দেই, বাই। আৰু মই এতিয়া ধুনীয়াকৈ খাই থাকোঁ দেই।